নমস্কাৰ, মই ববিতা দাস, লখিমপুৰ জিলাৰ নাওবৈচা CFLৰ কৰুণাবৰী ব্লকৰ ফিল্ড কোঅৰ্ডিনেটৰ। আহক আজি আমি লখিমপুৰ জিলাৰ নিবাসী প্ৰভাত শইকীয়া নামৰ ব্যক্তিগৰাকীৰ লগত অলপতে ঘটি যোৱা এটা ঘটনাৰ বিষয়ে কথা পাতোঁ। এদিনাখন প্ৰভাত শইকীয়া আৰু তেওঁৰ ডাঙৰ ছোৱালী ভাস্বতী দুয়োজন ড্ৰয়িং ৰুমত বহি টিভি চাই আছিল। তেনেতে প্ৰভাত শইকীয়ালৈ এটা আনন'ন নাম্বাৰৰ পৰা কল আহে। ফোনটো উঠোৱাৰ লগে লগে তেওঁ সিফালৰ পৰা কয় যে প্ৰভাত শইকীয়া, আপোনাৰ নামত এটা কেছ আছে, গতিকে আপুনি অকণমান অকলশৰে আহি আমাৰ লগত কথা পাতক। কথাটো শুনি আচৰিত হৈ প্ৰভাত শইকীয়া অন্য এটা ৰুমলৈ যায়। তেনেতে তেওঁলৈ এটা ভিডিঅ' কল আহে। ভিডিঅ' কলটো ৰিচিভ কৰাত প্ৰভাত শইকীয়াই দেখে যে থানাৰ পৰা এজন পুলিচে ভিডিঅ' কল কৰিছে। পুলিচজনে কয় যে আপোনাৰ নামত অহা এটা পাৰ্চেলত আমি ড্ৰাগছ পাইছোঁ, গতিকে আমি আপোনাক এৰেষ্ট কৰিব লাগিব আৰু এই কেছটো বহুত বেছি দীঘলীয়া হ'ব, গতিকে আপুনি যদি বাচিব বিচাৰিছে আমালৈ 10 লাখ টকা পঠাব লাগিব আৰু কেছটোৰ প্ৰচেছিঙৰ কাৰণে আপুনি আমালৈ এতিয়াই 2 লাখ টকা পঠাব লাগিব। সেয়েহে আপোনালৈ এটা লিংক পঠিওৱা হৈছে। তেনেতে ইমান পৰে মনে মনে দেউতাকৰ আচৰণবোৰ লক্ষ্য কৰি থকা ভাস্বতীয়ে ৰুমটোলৈ সোমাই আহে আৰু দেউতাকক সোধে, তোমাৰ আচলতে হৈছে কি? আৰু প্ৰভাত শইকীয়াই গোটেই কথাখিনি ভয়ে ভয়ে জীয়েকক খুলি ক'লে আৰু 2 লাখ টকাটো কেনেকৈ গোটাব চিন্তা কৰিবলৈ ধৰিলে। তেনেতে ভাস্বতীয়ে নিজৰ ফোনেৰে ভিডিঅ' কলত থকা পুলিচজনক এখন ফটো তোলোঁ বুলি ফটোক মাৰিব লওঁতেই ভিডিঅ' কলটো পুলিচজনে কাটি দিলে আৰু প্ৰভাত শইকীয়া আচৰিত হ'ল। ভাস্বতীয়ে দেউতাকক বুজালে যে ডিজিটেল এৰেষ্টৰ দৰে একো আইনেই আচলতে নাই। পুলিচ, বেংক, RBI ইত্যাদিৰ নামত অহা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধান হ'ব লাগে। তেনেধৰণৰ সন্দেহজনক ফোন আহিলে লগে লগে 1930 নাম্বাৰত কল কৰিব লাগে আৰু পুলিচক যোগাযোগ কৰিব লাগে। সেয়েহে RBIয়ে কয়, শিক্ষিত হওক, সতৰ্ক হওক। ধন্যবাদ।